আছামিজ ব্লগৰ পিকেটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। তো গুৰু দক্ষিণা পৰ্টেল মুকলি হ'ল নহ'ল বা কোনসকলে আবেদন কৰিব পাৰিব আৰু কিমানকৈ পাব, কিমানকৈ দিয়া হ'ব এককালীন, এই সকলোখন কথা বিশেষকৈ কোনসকলে আবেদন কৰিব পাৰিব আপোনালোকে আপোনালোকৰ কমেণ্টত লিখি আছিলে আৰু যি আপোনালোকৰ পৰ্টেল মুকলি এইখিনিক লৈ সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে বা কেনেদৰে কি কৰিব লাগিব সকলোৱে, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া গুৰু দক্ষিণা আঁচনিখন উলিয়াইছে কি বাবে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে এই যে ভেঞ্চাৰ পৰ্যায়লৈ বিদ্যালয়সমূহ আছে, বিদ্যালয়সমূহ যাতে এই প্ৰক্ৰিয়াটো ভেঞ্চাৰ প্ৰক্ৰিয়াটো যাতে এইবাৰ প্ৰাদেশিকৰণটো কৰা হ'ব বিদ্যালয়সমূহ, আপোনালোকে গমে পালে সেইখিনি, যাতে এই বিদ্যালয়সমূহত যিসকল শিক্ষাগুৰুৰে খাটনি কৰিছিলে মুঠৰ ওপৰত এই ভেঞ্চাৰ পৰ্যায় এই যে প্ৰাদেশিকৰণ কৰিব লাগে এই প্ৰক্ৰিয়াটো এইবাৰতে সমাপ্ত দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যাতে এই ব্যৱস্থাটো যাতে এইবাৰতে শেষ হৈ যায়, আগন্তুক সময়ত যাতে আকৌ আন্দোলন কৰিব লগা নহয়। আৰু যিমানখিনি এতিয়া প্ৰাদেশিকৰণ কৰিবৰ বাবে যিমানখিনি আইন যেনেদৰে প্ৰণয়ন কৰিছে তাত যদি তেওঁলোক এই শিক্ষাগুৰুসকল আহি নপৰে, সেয়া লাগে 2013 হওক বা তাৰ পিছৰ পৰ্যায়ত এতিয়া যিমানখিনি আছে যেনেদৰে আছে সেই শিক্ষাগুৰুসকল যিসকল বাদ পৰি গ'ল, আৰু এতিয়া যিসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰিব তেওঁলোক যিসকল শিক্ষাগুৰু বাদ পৰি যাব, তেওঁলোকক যিমানখিনি ৰিলেক্সেশ্যন দিলেও মানে তেওঁলোকে আওতাত আহি নপৰে, মানে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আওতাত আহি নপৰে, তেওঁলোকক কি কৰা হ'ব, এই গুৰু দক্ষিণা জৰিয়তে আঁচনিৰ জৰিয়তে সাঙুৰি লোৱা হ'ব। তেওঁলোকক যিমানখিনি যি দিলেও মুঠৰ ওপৰত এই যি আছে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আওতাত আহি নপৰে, তেওঁলোক বাদ পৰি যাব। বাদ পৰি যোৱাৰ লগে লগে ইমান যেন খাটনি কৰিলে তেওঁলোকৰ কি হ'ব, সমাজৰ বাবে ইমানখিনি কাম কৰিলে, তো নিজৰ সেইকাৰণে এইখিনি কি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিমানখিনি তেওঁলোকক ৰিলেক্সেশ্যন দিলেও তেওঁলোকে যদি বাদ পৰি যায় সেইকাৰণে গুৰু দক্ষিণা আঁচনিখন ৰূপায়ণ কৰা হৈছে, যাতে তেওঁলোকক এককালীনভাৱে কিবা এটা দিব পাৰি। আৰু কথাটো মূল উদ্দেশ্যটো হ'ল যে এইখিনি দিয়াৰ এটাই মূল উদ্দেশ্যটো হ'ল যে তেওঁলোকক কি হ'ব, এই প্ৰক্ৰিয়াটো এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া বা ভেঞ্চাৰ পৰ্যায়ত থকা প্ৰক্ৰিয়াটো যাতে তেওঁলোকৰ এইখিনি বস্তুটো শেষ হৈ যায় আৰু ইয়াৰ বিষয়ে যাতে আগন্তুক সময়ত উত্থাপন হৈ নাথাকে, চ' সেইবাবে এইখিনি ক্ষেত্ৰত জনাইছে। ইয়ালৈকে আপোনালোকে ধৰি লওক কোনোবা অৱসৰ গ্ৰহণ কৰাৰ পাছত এতিয়া আপোনালোকৰ মৃত্যু হ'ল, সেই শিক্ষাগুৰুজনৰ মৃত্যু হোৱাৰ পাছতো তেওঁলোকে সেইখিনি পৰিয়ালে আবেদন কৰিব পাৰিব, ডকুমেণ্ট সকলোখিনি থাকিলে, মুঠৰ ওপৰত স্কুলৰ সৈতে সকলোখিনি সংযোগ হৈ থাকিলে। এইখিনিয়ে কথা আপোনালোকে বিশেষ বিতংভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সবিশেষ জনালে যে কোনসকলে আবেদন কৰিব পাৰিব নোৱাৰিব। আৰু এতিয়া বিশেষকৈ আৰু এটা ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে যে পৰ্টেল মুকলি হ'ল নে নাই হোৱা। পৰ্টেল এতিয়ালৈকে মুকলি হোৱা নাই। আপোনালোকৰ এই যি গুৰু দক্ষিণাৰ ক্ষেত্ৰত আগন্তুক সময়ত নতুন খবৰ আহিব, নিশ্চয় আপোনালোকক জনাম, তেতিয়া আপোনালোকে সকলোখিনি কথা গমেই পাব। আৰু যে এই পৰ্টেল মুকলি হোৱা নোহোৱা বা পৰ্টেলত আবেদন কৰা, ইয়াক আপোনালোকে যদি কোনোবাই আপোনালোকক কিবা আৰ্থিক বিচাৰে সাহায্য, সেইখিনি আপোনালোকে নিদিব, এইখিনি সকলোখিনি ফ্ৰী বিনামূলীয়াকৈ চৰকাৰী ফালৰ পৰা। তো আগন্তুক সময়ত খবৰসমূহ আহি থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। হয়তো আপোনালোকে সকলোখিনি বুজিলে যে যিসকল অৱসৰ গ্ৰহণ কৰিছিলে তেওঁলোকেও বিনা বেতনে এটকাও নাপালে, আৰু যদি তেওঁলোকে এতিয়া এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আওতাত নপৰে কোনোবাকে তেওঁলোকক ৰিলেক্সেশ্যন দিলে তেওঁলোকে সেইখিনি আবেদন কৰিব পাৰিব। সকলোখিনি বিতংভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে, যেতিয়া পৰ্টেল মুকলি হ'ব আপোনালোকে সকলোখিনি তেনেদৰে আবেদন কৰিব পাৰিব আগন্তুক সময়ত। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।